গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? দেখিছে গৰু কেনেকৈ আহি গৈছে আগত, টাউনৰ মাজতো গৰু। আশা কৰোঁ সকলো ভালে আছে। মই আহিছিলোঁ আজি টাউন, দাদাৰ গাড়ীখনৰ বেটেৰীটো মানে দিগদাৰ দি থাকে, চ' ভাবিলোঁ বেটেৰীটো চেঞ্জ কৰোঁ আৰু গাড়ীখনৰ ছাৰ্ভিচিঙো দিব লগা আছে। চ' গাড়ীখন সুবিধা পালে, সময় পালে ছাৰ্ভিচিং কৰিম, নহ'লে পাছত এদিন কৰি দিম। গাড়ীখন ইমান চলা নহয় যিহেতু, 2-4 দিনৰ পাছত দিলেও অসুবিধা একো নাই। চ' এইখন দাদাৰ গাড়ীখন কিয়া চেলটছ। চ' এতিয়া আহিছোঁ বেটেৰীটো লগাবলৈ। বহুত জাম আজি, যোৱাকালি ইলেকশ্যন গৈছে ন, চব বন্ধ আছিলে। চ' আজি সকলো খুলিছে, অফিচবিলাক এতিয়া জাম লাগি আছে। এতিয়া মই পাইছোঁ ভৰ্টক। গাইজ গাড়ীখনৰ বেটেৰীটো লগালোঁ, এমৰণৰ বেটেৰী লগালোঁ। আপোনাৰ এতিয়া বেটেৰীটো লগাই এতিয়া মই আহি আছোঁ ত্ৰিবেণীত আছোঁ। এইখন যে ত্ৰিবেণী যায় আপোনাৰ ইফালে মই ত্ৰিবেণীৰ পৰা আহি আছোঁ। বেটেৰীটো লগাওঁতে বেছি টাইম নালাগিলে, খুলিলোঁ আৰু আকৌ নতুনটো লগাই পুৰণাটো ওলাই দিলে, বাছ সিমানেই। এতিয়া পুৰণাটো বেটেৰীটো দি মই কিমান পৰিল জানে? বেটেৰীটো আপোনাৰ মই দেখাই আছোঁ বিলখন। বেটেৰীটো 3 বছৰ গেৰেণ্টি আছে, এমৰণৰ হয় আপোনাৰ বেটেৰীটো। ৰিপ্লেচমেণ্ট গেৰেণ্টি আছে বুলি কৈছে বাৰু, জানো আৰু কিমান দূৰ সঁচা নাজানো। মানে ইয়াতো ৱাৰেণ্টি বুলিহে লিখা আছে, ৱাৰেণ্টি কাৰ্ড বুলি। ঠিক আছে বাৰু, যিয়ে নহওক বেটেৰীটো মই পুৰণা বেটেৰীটো দিওঁতে আপোনাৰ মই 1100 টকা পালোঁ পুৰণা বেটেৰীটোত। মই বিলখন আপোনাক ওলাই দেখাই দি আছোঁ, এক ছেকেণ্ড। এইখন বিল, এইখন বেটেৰীটোৰ দাম আপোনাৰ 5,500 টকা প্লাছ 1100 টকা মাইনাছ হ'ল, চ' 4,400 টকা। এইখন 4,400 টকাত মই বেটেৰীটো পালোঁ। বেটেৰীটো লগোৱা হ'ল বাৰু, এতিয়া বেটেৰী টেনশ্যন নাই। পুৰণা বেটেৰীটো দি দিলোঁ, চ' এইটো পালোঁ। এতিয়া পুৰণা বেটেৰীটো দি এতিয়া যাওঁ গাড়ীখনৰ ছাৰ্ভিচিঙৰ কাৰণে যাওঁ, যদি হয়তো হ'ব, নহ'লে নাই। তাৰপাছত চাওঁ, মই দাদাক ফোন এটা কৰি লওঁ যে তেওঁ ছাৰ্ভিচিংটো কি কৰে, যদি কৰাইতো ভালেই কথা, একেবাৰে কৰি লৈ যাব পাৰিম। আৰু মই ভাবিছিলোঁ টাইম লাগিব বেটেৰী চেঞ্জ কৰোঁতে, কিন্তু বেছি টাইম নালাগিলে। এতিয়া ছাৰ্ভিচিংটো যদি সুবিধা হয় কৰিম, আৰু যদি ইনকেছ সুবিধা নহয় নকৰোঁ। চ' ব'লক, এতিয়া ৰূপম পাইছেহি। চ' এতিয়া আহি আছোঁ, এতিয়া গৈ আছোঁ মই ভৰ্টক হৈ কিয়া শ্ব'ৰুমত যাম। RD মটৰ্ছৰ ওচৰত আছে পৰুৱা চাৰিআলি নাপাওঁতে নিকামল সত্ৰ বুলি কয় সত্ৰ এখন আছে, সেইখনতে। সেইফালে যোৱা ৰাস্তাটোত আৰু মই মাজগাঁৱৰ ফালে গৈ আছোঁ। এতিয়া আহি আছোঁ টাউনৰ ৰাস্তাটো আমাৰ আজিকালি বেয়া হৈ গ'ল, মানে ৰাস্তাটো গাড়ীও বেছি হ'ল আৰু গাঁত গোট কিমান দেখিছে ইয়াত। এই টাউনৰ ৰাস্তা এনেকুৱা হ'লে দিগদাৰ আৰু গাড়ী চলাবলৈ। অকণমান ৰাস্তাটো ভাল হ'ব লাগে আৰু, চব ভালেই হৈছে যিহেতু। এইখন 3-4 কিলোমিটাৰমান হ'ব সম্ভৱ ৰাস্তাটো, মিছন চাৰিআলি বা তেজপুৰ। ৰাস্তাটো ভাল হ'লে ভাল হয়। এইটো ৰূপম পেট্ৰল পাম্প, এইটো বেছিভাগ বন্ধ থাকে এইটো পাম্প। আৰু এইখন মেলা আহিছে চাওক, এইখন ধৰিব পাৰিছে নে নাজানো, ৰখিব, জংঘল এইখন দেখিছে মেলা আহিছে। এইখন মেলা হোৱা আমাৰ এমাহমান হ'ল, জানো আৰু যাব চাগে আৰু কেইদিনমানৰ পাছত। এনেই এমাহমান থাকেই এইখন মেলা, আপোনালোকে আহে যদি চাব পাৰিব। ভৰ্টক মিছন চাৰিআলিৰ পৰা আহিলে ভৰ্টক পাৰ হৈ ৰূপমৰ ওচৰতে পায়। ৰূপম নাপাওঁতেই মানে ৰূপমৰ দিয়ক আৰু নাপায় আৰু ৰুক্মিণী বিবাহ ভৱনৰ ওচৰত আছে মেলাখন। সেইখন আগত দেখিছে কীৰ্তি বাছ গৈ আছে, এখন চিলিগুৰি যায় হ'বলা সম্ভৱ, প্ৰায় 2টা বজাত ওলাই। চ' 2টা বাজিলে কিজানি, 2টা মানে আপোনাৰ মই চাই দিছোঁ, 1:45 হৈছে। চ' 2টা বজাত আমাৰ সেইখন পাই যায় আৰু আমাৰ ঘৰৰ ওচৰ। চ' সেইকাৰণে মই কৈছিলোঁ 2টা বজাত ওলাই বুলি, সম্ভৱ 1:45 হৈছে ন, 1:30 মানত ওলাই চাগে এইখন। এতিয়া এখন চিধা যাব, এতিয়া মই যাম সোঁফালে, ভৰ্টকৰ পৰা সোঁফালে যাম, মাজগাঁৱৰ ফালে হৈ এতিয়া নিকামল সত্ৰ দি হৈ কিয়া শ্ব'ৰুমত যাম। সুধি চাম ছাৰ্ভিচিং কৰিলে কিমান টাইম লাগে, কি কথা। সুবিধা হ'লে কৰিম, যদি নহয় পাছত কৰিম। কাইলৈ পাছত কৰিলেও কথা নাই, গাড়ীখন মানে বেছি নচলে ন, চ' 2-4 দিনৰ পাছত ছাৰ্ভিচিং দিলেও কথা নাই।
একদম কম চলে গাড়ী 3 বছৰ হ'ল কিমান চলিছে জানে গাইছ দেখিছেনে 21,486 কিলোমিটাৰ চলিছে 21,486 কিলোমিটাৰ 3 বছৰ 3.5 বছৰ হ'ল চ' চলে একদম কমেই চলে বেছিও নচলে কমো নচলে আৰু মানে একচুৱেলি কমেই চলে 3 বছৰত গাড়ী 30,000 40,000 মান চলি যায় ধুনীয়া চলে আৰু মানে ডেইলি ধৰক মাহত 1,000-1,200 কিলোমিটাৰ গাড়ী চলিবই লাগে নহ'লে গাড়ী দিগদাৰ মই আহি পাই গ'লে সেই ভৰ্তক ধুনীয়া চলি গৈ আছে এই বলেৰোখন যে গৈছে দেখিছে গাইছ বলেৰোখন যোৱা ফালে মই যাম এন গৈ আছে এন স্কৰপিঅ এন পাই গ'লো সেই কিয়া শ্ব'ৰুম মানে একচুৱেলি ইয়াত গাড়ী চেলছো কৰে আৰু বেক চাইডে ছাৰ্ভিচো কৰে এইটো দেখিছে হয়তো আৰ ডি মটৰ্ছ এইয়া চুজুকি গাড়ী চব বলক যাওঁ আজিকালি কিয়া গাড়ীবিলাক বৰ ধুনীয়া আহিছে এতিয়া নতুন চেল্টছখন দেখিবলৈ এটা বেলেগেই লুক দেনো সোমাই চাওঁ কি হয় এইখন নতুন চেল্টছ এইখন কেৰেন্স কিবা হ'ল চাগে এখন ছাৰ্ভিচিং দিব আহিছে চাগে সম্ভৱ মই গাড়ীখন ইয়াতে ৰাখোঁ তেওঁলোকে মিলাই ল'ব আগতে কথা পাতি আহোঁগৈ চবলক ছাৰ্ভিচিং নহ'ল মানে আপোনাৰ এপইণ্টমেণ্ট ল'ব লাগিব জানো বাৰু এপইণ্টমেণ্ট ল'ব লাগিব বুলি আগতেও এনেকৈয়ে ছাৰ্ভিচিং কৰিছে কিন্তু ভাবিছিলোঁ যে যিহেতু আহিছোঁৱেই সময়ো আছিলে চ' বেটেৰীটোত লগাওঁতে টাইম লাগিব বুলিছিলোঁ টাইম নালাগিলে চ' সময়ো আছিলে সেইকাৰণে মই ভাবিলোঁ নাই যদি হয় ছাৰ্ভিচিংটো দি যাওঁ কিন্তু কথাটো হ'ল যে ছাৰ্ভিচিংটো নহ'ব কৈছে আগতে এপইণ্টমেণ্ট ল'বলৈ গাড়ীও ধেৰ আছে তাত 4-5খন গাড়ী আছে ত' এতিয়া 2-3টা বাজিলে ধৰক 3টা নাই বজা বাৰু 2-2:30 বাজিলে ত' সেইকাৰণে আজি নহ'ব কালি মাতিছে কৈছে কাইলৈ যদি আহে মোক ফোন কৰিব নাম্বাৰটো দি পঠাইছে চ' এতিয়া আহি আছোঁ ঘৰলৈ এইখন ফ্লাইঅভাৰ এখন চাওক মিছন চাৰিআলি এখন আপোনাৰ এতিয়া মই আহিছোঁ বৰা চাৰিআলি ফালৰ পৰা আৰু এইফালে মিছন চাৰিআলি যাব তেনেকৈ বিপি তিনিআলি শেষ হৈছে এইখন বনাই আছে বহুত দীঘল 4 কিলোমিটাৰমান হ'ব সম্ভৱ গাড়ী জাম লাগি আছে চৰি গাড়ী ৰখাই থৈছে ইয়াত তাত দেখিছে বোলে কিবা মাল বস্তু আনিছিল চাগে ইয়ালৈ সম্ভৱ এতিয়া মই গৈ আছোঁ মিছন চাৰিআলি ফালে চেট বাদ দিয়ক আৰু কাম এটা আছিলে পাহৰি গুচি আহিলোঁ চ' বাদ দিয়ক আৰু এতিয়া আহি আছোঁ এইটো বাইকৰ ডিলাৰ এইটো দেখিছে বাইক ছেকেণ্ড হেণ্ড বাইক আছে এইটো আপোনাৰ এতিয়া আৰ্মি কেম্প সম্ভৱ এইটো এয়া দেখিছে ইয়াত আৰ্মি থাকে আমি ভিতৰত আজিলৈকে সোমোৱা নাই চ' নাজানো ইয়াৰ ভিতৰত কি হয় কি নহয় এই গেটত খালি আৰ্মি কেইটামান ৰখি থকা দেখুৱাওঁ এইফালেও আৰ্মি কেম্প এটা আছে আগতে এইখন BS হস্পিটেল পাৰ হৈ আহিলোঁ আৰু এতিয়া আজি মিছন চাৰিআলি বজাৰো আছে শুকুৰবাৰ আছে বজাৰটো ভিৰ লাগিব এতিয়া ধুনীয়াকৈ আহি আছোঁ এখন বাইকৰ দোকান বাইক ৱৰ্ল্ড বাইকৰ পৃথিৱীয়ে আৰু এখন এইবিলাক দেখিছে কাঠৰ কিবা কিবি বনাই থৈছে ফ্লাইঅভাৰৰ কাৰণে এইবিলাক পকাৰে ডাঙৰ ডাঙৰ ভীম বনাই থৈছে ভীম ছটা ভীম বনাই থৈছে কিছুমান উঠালে ওপৰত জাম লাগিছে আৰু আজি পাৰিলে ছাইডকৈ ওলাই দিওঁ সুবিধা পাওঁ যদি দিলে আকৌ এখন ওলাই দেখিছেনে চাই মোক যাবই নিদিয়ে চ' আহি আছোঁ ফচিম নে যাব পাৰিম ঠিক নাই ইন'ভা লগা পাছত লগাইছে ইন'ভা মজা লাগে গাড়ীখন ল'ব নোৱাৰিম চাগে জীৱনত এইবিলাক গাড়ী লোকেল লোৱা চলাব পাৰিম আৰু চ' বলক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি কৰোঁ আৰু নে কি কয় এতিয়া মই ঘৰলৈ গৈ আছোঁ চ' বাই বাই
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, থেংক ইউ। চ' আজিলৈ বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। চ' বাই।